নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 9 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। আজি আমি আপোনালোকক নিউমৰলজি অৰ্থাৎ সংখ্যাতত্ত্ব অনুসৰি 9 সংখ্যাৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। নিউমৰলজি অনুসৰি যদি আপুনি যিকোনো মাহৰ 9, 18 আৰু 27 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হ'ব 9। 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলিও গণ্য কৰা হয়। অৰ্থাৎ মংগল গ্ৰহৰ প্ৰভাৱ বিশেষকৈ আপোনাৰ মাজত দেখিবলৈ পোৱা যায়। এই কাৰণে আপুনি হয়তো স্বভাৱতে এজন সাহসী ব্যক্তি। বেছিভাগ ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন হ'বলৈ আপুনি সাজু। কেতিয়াবা ধৈৰ্যৰ অভাৱ আপোনাৰ স্বভাৱত দেখিবলৈ পোৱা যায়, তাৰমানে আপুনিও খৰখেদা কৰিব পাৰে। নিউমৰলজি অনুসৰি এই 2025 বৰ্ষৰ ফলস্বৰূপে কেতিয়াবা খৰখেদা কৰাৰ বাবে লোকচানৰ সন্মুখীন হ'ব পাৰে। তুলনামূলকভাৱে আপোনাৰ স্বভাৱত খং অতি বেছি হ'ব পাৰে। আপুনি প্ৰতিযোগিতামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বিচাৰে। এই কাৰণসমূহৰ বাবে আপোনাৰ বহুতো প্ৰতিযোগী বা শত্ৰু থাকিব পাৰে। যদিও সাধাৰণতে আপুনি ধৰ্মীয় দৃষ্টিভংগীৰ ব্যক্তি। আপুনি দাতব্য কাম ভাল পায়, কিন্তু এই সকলোবোৰৰ মাজতো কেতিয়াবা ব্যৱহাৰিক কামত সহায় কৰা দেখা যায়। আপুনি আপোনাৰ ভাই বন্ধু বা বন্ধু বান্ধৱীৰ বাবে সদায় সাজু থাকে। তেওঁলোকৰ সহযোগিতাৰ বাবে নিজকে সাজু কৰি ৰাখে। যদিও মাজে মাজে আপোনাৰ ভাই ভনী আৰু বন্ধু বান্ধৱীৰ লগত বিবাদ হ'ব পাৰে।
এই সকলোবোৰৰ মাজতো আপুনি এনেকুৱা এজন ব্যক্তি হ'ব যিয়ে আপোনাৰ ভাই বন্ধু আৰু বন্ধু বান্ধৱীক বহুত ভাল পায়, আপোনাৰ লগত যুঁজ দিয়া, আপোনাৰ লগত প্ৰেম কৰা, এই কথাষাৰ আপোনাৰ বাবে সম্পূৰ্ণ সত্য হ'ব পাৰে। এই 2025 বৰ্ষ অনুসৰি আপুনি মূলতঃ 1, 5, 8 আৰু 9 সংখ্যাৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ'ব। অৰ্থাৎ এইবাৰ বেছিভাগ সংখ্যাই আপোনাৰ পক্ষত থকা যেন দেখিবলৈ পোৱা গৈছে। কেৱল 5 নম্বৰ আপোনাৰ পক্ষত থকা যেন লগা নাই। এইকাৰণে এইবাৰ আপুনি বেছিভাগ ক্ষেত্ৰতে ভাল সফলতা লাভ কৰা দেখিবলৈ পোৱা যাব। কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে এইবাৰ অতি ভাল প্ৰদৰ্শন কৰিব পাৰিব। নিউমৰলজি অনুসৰি এই 2025 বৰ্ষৰ ফলস্বৰূপে সেনা, আৰক্ষী, নিৰাপত্তা, অগ্নি নিৰ্বাপক, বিদ্যুতৰ দৰে ক্ষেত্ৰৰ সৈতে জড়িত যিসকল লোক, সেই লোকসকলেও এইবাৰ ভাল সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰটো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে সাধাৰণতে বৰ ভাল বুলি বিবেচিত হ'ব। এই বছৰে পুৰণি বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ ইংগিত দিছে। অৰ্থাৎ এতিয়াও বাকী থকা এনে গুৰুত্বপূৰ্ণ কামবোৰ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। কাৰণ আগন্তুক সময়ত আপুনি হয়তো কিছু নতুন দায়িত্ব ল'ব লাগিব। আপুনি বহুদিনৰ পৰা সপোন দেখি থকা কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰিব পাৰিব আৰু আপোনাৰ দ্বাৰা কৰা কামে বহুদিন ধৰি প্ৰভাৱ পেলাবলৈ সক্ষম হ'ব। অৰ্থাৎ এই বছৰ সাধাৰণতে কামৰ লগত জড়িত বিষয়ৰ অনুকূল ফলাফল দিব পাৰে। বিষয়টো ব্যৱসায়ৰ সৈতে জড়িত হওক বা চাকৰিৰ সৈতে জড়িত হওক। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত বিষয়সমূহৰ বাবেও এই বছৰটো আপোনাৰ বাবে অনুকূল বুলি কোৱা হ'ব। ভাই ভনী আৰু ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। যদিও কেতিয়াবা কোনো বিষয়ৰ সন্দৰ্ভত কিছু যুক্তি আদি থাকিব বা যুক্তি আদি সম্ভৱ হ'ব, কিন্তু কোনো ডাঙৰ শত্ৰুতা বা ক্ষোভৰ সৃষ্টি হ'ব নালাগে। 9 নম্বৰৰ প্ৰচুৰতা আৰু 5 নম্বৰৰ পৰা সমৰ্থনৰ অভাৱ এইবাৰ আপুনি ধৈৰ্যৰে কাম কৰিব লাগিব, এই বুলি আপোনাক ইংগিত দিয়া হৈছে। আপুনি প্ৰতিটো কামতে ভাৰসাম্যতা ৰক্ষা কৰাটো বুদ্ধিমানৰ কাম হ'ব। কাৰণ এইবাৰ সকলো কথা কেৱল আপোনাৰ ক্ষেত্ৰত ভাৰসাম্যতাৰ অভাৱৰহে দেখিবলৈ পোৱা যাব। যদি আপুনি ভাৰসাম্যৰ দিশটোৰ ওপৰত কাম কৰে, তেন্তে এই বছৰ আৰু উন্নত ফলাফল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত, বৈবাহিক জীৱন বা অন্যান্য সম্পৰ্কৰ লগত জড়িত বিষয়ত যদি আপুনি ইগোৰ লগত হস্তক্ষেপ নকৰে, তেন্তে সাধাৰণতে আপুনি খুবেই ভাল ফলাফল পাব। অৰ্থনৈতিক বিষয়টো এই বছৰ অনুকূল বুলি কোৱা হ'ব পাৰে। ইয়াৰ অৰ্থ হ'ল বেছিভাগ ক্ষেত্ৰতে এই বছৰ আপুনি ভাল ফলাফল পোৱা দেখিবলৈ পোৱা যাব। প্ৰয়োজন মাথো ভাৰসাম্য আৰু অভিজ্ঞতাৰ সহায়ত কাম কৰা। 9 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। প্ৰতি মঙলবাৰে ভগৱানৰ হনুমান মন্দিৰত গৈ ঘি মিহলি কৰা ভ্ৰেমিলন অৰ্পণ কৰিব। সম্ভৱ হ'লে প্ৰতিদিনে নহ'লেও মঙলবাৰে হ'লেও সুন্দৰকাণ্ড আবৃত্তি কৰক। নিয়মিতভাৱে ভগৱান গণেশক পূজা কৰি থাকিব। এই আছিল এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অনুসৰি বা নিউমৰলজি অনুসৰি 9 সংখ্যাৰ ব্যক্তিসকলে লাভ কৰিবলৈ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি আপোনালোকৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক আৰু আমি সকলো সময়তে আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।